নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপুনিও বাৰু আৰ্থিক উন্নতি ঘৰখনৰ কৰিব বিচাৰে নেকি? আপুনিও বাৰু সফলতা পাব বিচাৰে নেকি? আপোনাৰ ঘৰখনৰ সদস্যসকলৰ বা আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো ভাল ফল পাব বিচাৰে নেকি? লগতে সদস্যসকলৰ কৰ্মক্ষেত্ৰত চাকৰি ব্যৱসায়ত সকলোতে অগ্ৰগতি লাভ কৰাটো বিচাৰে নেকি? যদি আপুনি উন্নতি হ'ব বিচাৰে, এই সফলতাখিনি পাব বিচাৰে, তেন্তে আপোনাৰ ঘৰলৈ লৈ আনক এইখন ফটোৰ। যদি আপোনাৰ ঘৰত এই ফটোখন আছে, তেন্তে আপোনাৰ ঘৰত কোনটো দিশত আছে এই ফটোখন? গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এনেকুৱা এখন চমৎকাৰী ফটোৰ বিষয়ে ক'ব খুজিছো, যিখন ফটোৰ এখন ঘৰত থাকিলে সেইখন ঘৰৰ সদস্যসকলে সকলোতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। এইখন ফটোৰ ঘৰত থকা মানে এখন ঘৰলৈ খুব শুভ ফল কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, কোনখন ফটোৰ আপোনাৰ ঘৰত থকাটো অতিকৈ শুভ, আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সুন্দৰভাৱে জানিব পাৰিব। লগতে আমি এই ভিডিঅ'টোত সকলো কথা শ্বেয়াৰ কৰিম। এই ফটোখন আপোনাৰ ঘৰৰ কোনটো দিশত ৰাখিব লাগিব, কোনটো দিশত ৰাখিলে এই ফটোখনৰ পৰা আপুনি শুভ ফল পাব পাৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি এই ফটোখন যিখন ঘৰত থাকিব, সেইখন ঘৰলৈ ধন টকা পইচা অহাৰ বাট মুকলি হৈ পৰে। প্ৰতিজন ব্যক্তিৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰো মুকলি হৈ পৰে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি অৱশ্যেই লিখিব। ভগৱান শ্ৰীকৃষ্ণৰ নাম আপুনি কমেণ্টত লিখি ভিডিঅ'টোত এটা লাইক কৰি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনাৰ ঘৰৰ সকলো দুখ দৰিদ্ৰতা, সকলো বিফলতা আপোনাৰ জীৱনৰ পৰা দূৰ কৰক এই ফটোখন ঘৰলৈ আনি। প্ৰিয় দৰ্শক, সেই চমৎকাৰী ফটোখন হৈছে দৌৰি থকা 7টা বগা ঘোঁৰাৰ ফটোৰ। আপুনি ফটোখনৰ বিষয়ে জানিয়েই ভিডিঅ'টো কাটি নিদিব বা স্কিপ নকৰিব। আপুনি এই ফটোখন ঘৰলৈ আনি কোনটো দিশত আপুনি লগাব লাগিব, অৰ্থাৎ আৰু আপোনাৰ ঘৰত এই ফটোখন থাকিলে আপুনি কি কি কাম কেতিয়াও কৰিব নালাগিব, আপুনি জানি লোৱাটো জৰুৰী। বহু ব্যক্তিয়ে এই ফটোখন ঘৰত লগায়, সঠিক দিশতে লগায়, কিন্তু তাৰ পাছত তেওঁলোকে এনে কিছুমান কাম কৰে যাৰ দ্বাৰা এই ফটোখন তেওঁলোকে সঠিক দিশত লগোৱাৰ পাছতো শুভ ফল পাব নোৱাৰে। গতিকে আপুনি যদি এই ফটোখন আপোনাৰ ঘৰলৈ আনিম বুলি ভাবিছে বা আপোনাৰ ঘৰত যদি ফটোখন আছে, তেন্তে আপুনি এই ভিডিঅ'টো চাই কি কি কাম ঘৰখনত এই ফটোখন থাকিলে আপুনি কৰিব নালাগিব সুন্দৰভাৱে জানি লওক আজিৰ ভিডিঅ'টোৰ জৰিয়তে। লগতে প্ৰিয় দৰ্শক, এই ফটোখন আপোনাৰ ঘৰত থাকিলে আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰে মনৰ ইচ্ছা আকাংক্ষাও পূৰ্ণ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। এই ফটোখন যিখন ঘৰত থাকিব সঠিক দিশত আৰু এই কামসমূহ যিখন ঘৰতে নকৰিব, সেইখন ঘৰত উন্নতিৰ পথ মুকলি হৈ উন্নতি তেওঁলোকৰ ঘৰখন হ'বই হ'ব। শাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে সুন্দৰভাৱে। বাস্তু শাস্ত্ৰৰ মতে এখন ঘৰত কিছুমান ফটো ৰখাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত এখন শুভ আৰু চমৎকাৰী ফটোৰ হৈছে 7টা দৌৰি থকা ঘোঁৰাৰ ফটোৰ। শাস্ত্ৰৰ মতে কোৱা হৈছে এই ফটোখন যি ব্যক্তিয়ে নিজৰ ঘৰত ৰাখিব, এই ব্যক্তিজনৰ ভাগ্য উদয় হ'বই হ'ব। গতিকে প্ৰিয় দৰ্শক, আমি প্ৰথমেই জানি লওঁ আহক, এই 7টা দৌৰি থকা ঘোঁৰাৰ ফটোখন আপোনাৰ ঘৰত ৰাখিলে আপুনি কি কি সুফল পাব পাৰিব তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ আহক। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰৰ মতে কোৱা হৈছে যে আপোনাৰ ঘৰলৈ যিখন ফটোৰ আনিব 7টা ঘোঁৰাৰ, এই 7টা বগা ঘোঁৰা আপোনাৰ ফটোখনত দৌৰি থকা হ'ব লাগিব, দৌৰাৰ অৱস্থাত থাকিব লাগিব। প্ৰতিটো ঘোঁৰাই একেফালে মুখ কৰি দৌৰি থকা হ'ব লাগিব।
এইখন ফটোৰ এনেকুৱা হলেহে ঘৰখনলৈ ইতিবাচক শক্তি আহিব, ঘৰখনলৈ সফলতা আহিব, আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি থাকিব, লগতে ঘৰখনৰ উন্নতিও ঘটিব। এনেকুৱা ফটোৰ ঘৰখনত থাকিলেহে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে কোৱা হৈছে যে 7টা দৌৰি থকা ঘোঁৰাক সফলতা, প্ৰগতিৰ, বিজয় আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰখনত 7টা দৌৰি থকা ঘোঁৰাৰ ফটো ৰাখিলে আপোনাৰ ঘৰখনৰ সদস্যসকলৰ কেৰিয়াৰত, ব্যৱসায়িক উন্নতি ঘটিব। কেৱল ইমানেই নহয়, একেলগে 7টা ঘোঁৰা দৌৰি থকা ফটোখন আপোনাৰ ঘৰত ৰাখিলে পাৰিবাৰিক জীৱনলৈও ইতিবাচক পৰিৱৰ্তন আহিব। শাস্ত্ৰত কোৱা হৈছে যে দৌৰি থকা এই 7টা ঘোঁৰাৰ ফটোখনক আটাইতকৈ ভাগ্যৱান শুভ ফটোৰ বুলি গণ্য কৰা হৈছে। লগতে শাস্ত্ৰত কোৱা হৈছে যে এই চমৎকাৰী ফটোখন ঘৰত থাকিলে আপোনাৰ ঘৰৰ পৰা আৰ্থিক অভাৱ-অনাটন দূৰ হৈ ঘৰখনত আৰ্থিক লাভ হ'বলৈ আৰম্ভ কৰিব, নতুন পথ মুকলি হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত আপোনাৰ ঘৰৰ সদস্যসকলে, আপোনাৰ সন্তানে খুব ভাল ফল বা সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আপুনি এই ফটোখন ঘৰলৈ আনি ক'ত ৰাখিব লাগিব? আপুনি এই ফটোখন আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমত ৰাখিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, খিৰিকী বা মূল আপোনাৰ দুৱাৰৰ ওচৰত ইয়াক ওলোমাই ভুলতো কেতিয়াও নাৰাখিব। এনে কৰিলে বাস্তুশাস্ত্ৰৰ অনুসৰি আপুনি শুভ ফলখিনি পাব নোৱাৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে 7টা ঘোঁৰাৰ ফটোখন ৰখাৰ অতিকৈ শ্ৰেষ্ঠ দিশ হৈছে দক্ষিণ দিশ। আপুনি পূব দিশতো ৰাখিব পাৰে। দক্ষিণ বা পূব দিশত আপুনি ৰাখিব পাৰে এই 7টা দৌৰি থকা ঘোঁৰাৰ ফটোখন। শাস্ত্ৰৰ অনুসৰি দক্ষিণ দিশটোৱে সফলতাক প্ৰতিনিধিত্ব কৰে। লগতে এই দিশ বিভিন্ন কাৰণৰ লগত জড়িত বুলিও কোৱা হয়। শাস্ত্ৰৰ অনুসৰি দৌৰি থকা এই ঘোঁৰাৰ ফটোখন আপুনি যদি দক্ষিণ দিশে স্থাপন কৰা হয়, তেন্তে ইয়াৰ ফলত ঘৰখনৰ সদস্যসকলৰ সফলতাৰ কাৰণ হৈ পৰে। সফলতা পোৱাত খুব সহায় কৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, আৰু যদি আপুনি এই 7টা দৌৰি থকা ঘোঁৰাৰ ফটোখন আপুনি পূব দিশত লগায়, তেতিয়াহ'লে আপোনাৰ কৰ্মজীৱনত বৃদ্ধিৰ দিশে আপোনাক লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাক উন্নতিৰ দিশে আগুৱাই লৈ যাব। আপোনাক অগ্ৰগতি কৰি তোলাত খুব সহায় কৰে বুলি শাস্ত্ৰত কোৱা হৈছে এই ফটোখনে। আপুনি এই 7টা দৌৰি থকা ঘোঁৰাৰ ফটোখন আপোনাৰ ঘৰৰ দক্ষিণ দিশত নাইবা আপুনি উত্তৰ-পূব দিশত লগাব পাৰে। এই দিশত লগোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। উত্তৰ-পূব দিশত আপুনি যদি এই ফটোখন লগায়, তেতিয়াহ'লে ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হ'ব আৰু লক্ষ্মী দেৱীও ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। আনহাতে নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু ফলস্বৰূপে পজিটিভ এনাৰ্জি, ভাল চিন্তা আপোনাৰ ঘৰখনৰ সদস্যসকলৰ মনত আৰম্ভ হ'ব। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ অনুসৰি 7 সংখ্যাটো অতি শুভ সংখ্যা বুলি গণ্য কৰা হৈছে। সপ্তঋষি কামধেনুৰ 7টা ৰং। গতিকে এই 7 সংখ্যাটো খুবেই শুভ বুলি গণ্য কৰা হৈছে। কেৱল ইমানেই নহয়, 7 সংখ্যাটোৱে সূৰ্যৰ ৰশ্মিৰ 7টা ৰঙক প্ৰতিনিধিত্বও কৰে। এইবাবেই বগা ঘোঁৰা 7টা দৌৰি থকা ফটোখন আপোনাৰ ঘৰত বা দোকানত, অফিচত আপুনি লগালে ঘৰৰ, দোকানৰ, ব্যৱসায় সকলোতে শ্ৰীবৃদ্ধি ঘটিব আৰু ঘৰখনৰ সদস্যসকল খুবেই ভাগ্যশালী হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি যদি বগা ঘোঁৰা 7টাৰ ফটোখন লগাব নিবিচাৰে, তেন্তে আপুনি মাছৰ ফটোৰ এখন হ'লেও আপোনাৰ ঘৰত লগাব লাগে। 7টা বগা ঘোঁৰাৰ ফটোখনৰ বিপৰীতে আপুনি মাছৰ ফটো ওলোমাই ৰাখিলেও ঘৰলৈ শুভ ফল আহিব। কিন্তু প্ৰিয় দৰ্শক, এই ফটোখন আপোনাৰ ঘৰত যদি আছে বা আপুনি আনিম বুলি ভাবিছে, তেতিয়া আপুনি কিছুমান কাম কেতিয়াও কৰিব নালাগিব। নহ'লে আপুনি ফটোখন ঘৰত ৰখাৰ একো শুভ ফল পাবই নোৱাৰিব।
গতিকে আহক আমি তাৰ বিষয়ে জানি লওঁ এতিয়া। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যেতিয়া আপুনি এই বগা ঘোঁৰাৰ ফটোখন ক্ৰয় কৰিব, আপুনি তেতিয়া লক্ষ্য কৰিব অকলে থকা যাতে বগা ঘোঁৰাৰ ফটো নানিব। 7টা বগা ঘোঁৰা, মনত ৰাখিব 7টা বগা ঘোঁৰা একে ছাইডলৈ দৌৰি থকা ফটোৰ হ'ব লাগিব। যদি আপুনি অকলে থকা বগা ঘোঁৰাৰ ফটো ঘৰলৈ আনে, তেতিয়াহ'লে আপোনাক ক্ষতিহে কৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। 2 নম্বৰতে হৈছে দৌৰি থকা বগা ঘোঁৰাসমূহক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ছবিখন ঘৰত থাকিলে ঘৰখনলৈ সকলো সদস্যৰ কামত অগ্ৰগতি আনে, ব্যৱসায়ত লাভান্বিত কৰি তোলে। সেইবাবেই আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব এই বগা ঘোঁৰা থকা ফটোখন। এনে কৰিলেহে আপুনি শুভ ফল পাব পাৰিব। 3 নম্বৰতে হৈছে যি ব্যক্তিয়ে দৈনিক বগা ঘোঁৰা থকা ফটোখন চাই নিজৰ কৰ্মক্ষেত্ৰলৈ যাব, ৰাতিপুৱা সেই ফটোখন দৰ্শন কৰিব বা কামলৈ যোৱাৰ সময়ত দৰ্শন কৰি যাব, সেই ব্যক্তিয়ে যি কামত যাব সেই কামত তেওঁলোকে দ্ৰুতগতিত সফলতা পাব পাৰিব বুলি কোৱা হৈছে আৰু তেওঁলোকৰ দিনটো খুবেই মংগলময় হ'ব বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি যিখন ফটো ক্ৰয় কৰিব বগা ঘোঁৰাৰ, সেই ফটোখনত আৰু এটা কথা মন কৰিব যাতে ঘোঁৰাখিনি বেলেগ বেলেগ ছাইডলৈ দৌৰি থকা নহয়, একেটা দিশলৈকে 7টা ঘোঁৰা দৌৰি থকা হ'ব লাগিব। 5 নম্বৰতে হৈছে আপুনি এই কথাও ধ্যান ৰাখিব যেতিয়া এই ফটোখন ক্ৰয় কৰিব, ঘোঁৰাখিনিক দেখিলে যাতে সুখী অনুভৱ হয়। খং উঠি থকা ঘোঁৰাৰ ফটোৰ আপুনি ক্ৰয় নকৰিব, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব আৰু এইটোও মনত ৰাখিব ঘোঁৰা 7টাই যাতে ৰথ টানি থকা নহয়, তাৰ প্ৰতিও আপুনি বিশেষ লক্ষ্য ৰাখিব। আপোনালোকে সদায় এনেকুৱা ফটোৰহে সদায় ক্ৰয় কৰিব। এই ফটোখন আপুনি ভালদৰে লক্ষ্য কৰক, এনেকুৱা ঘোঁৰাৰ ফটোৰহে আপুনি ক্ৰয় কৰি আপোনাৰ ঘৰত লগাব, তেতিয়াহে আপুনি শুভ ফলখিনি বা সফলতা পাব পাৰিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এই ফটোখন যদি আমি কোৱা দিশত আমি কোৱা নিয়ম মানি আপুনি লগাব পাৰে, তেতিয়া ঘৰলৈ কোনোদিন নিগেটিভ শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। ঘৰত থকা সকলো নিগেটিভ শক্তি, বেয়া শক্তিক এই ফটোখন লগোৱাৰ পাছত দূৰ কৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ সন্তানৰ অধ্যয়ন কক্ষতো আপুনি এই ফটোখন ৰাখিব পাৰে। যদি অধ্যয়ন কক্ষত আপুনি এই ফটোখন ৰাখে, তেতিয়াহ'লে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কম দিনতে সফলতা, শিক্ষাত মনোযোগ বৃদ্ধি হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে আপুনি এই নিয়মসমূহ মানি আপোনাৰ ঘৰলৈ লৈ আনক আপুনি এই 2026 বৰ্ষত 7টা দৌৰি থকা বগা ঘোঁৰাৰ ফটোৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।